প্ৰাৰ্থী ঘোষণাৰ পিছত মই জিলাই এটা প্ৰগ্ৰাম কৰিছোঁ। সেই প্ৰগ্ৰামটো হ'ল কি আমাৰ দলীয় যিটো নেতাকৰ্মীসকল আছে তেখেতসকলৰ লগত চাহ চিনাকি এটা হোৱা, আৰু আজি কালিৰ পৰা মই সেইটো কৰিছোঁ। কালি বাক্সা জিলাটো কৰা হ'ল। আজি অলপ আগতে গোলাগাঁৱত কৰিলোঁ, তাৰপিছত বৰবাজাৰত কৰিলোঁ, এতিয়া ৰূপসীত কৰিব। এনেকেই মই এই প্ৰগ্ৰামটো লৈছোঁ। এই মুহূৰ্তলৈকে কোন প্ৰত্যাহ্বান বুলি ভাবিছে? চাওক, এনডি হিচাপে আমি বহুত মজবুত এটা স্থিতিতে আছোঁ, কাৰণ আমাৰ বিটিআৰ চৰকাৰ যিখিনি আঁচনিৰ দ্বাৰা ৰাইজৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰো আজি ৰাইজৰ ওচৰলৈ চাপিব পাৰিছে, চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। তেনে ক্ষেত্ৰত প্ৰত্যাহ্বান বুলি আমি ভবা নাই, কাৰণ আমি more than 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ। তো more than 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কাৰোবাক প্ৰত্যাহ্বান হ'ব পাৰে বুলি মই নাভাবোঁ। যিহেতু আপোনালোকৰ মিত্ৰজোঁটত আছে, চাওক, সেইটো আমাৰ এনডি হিচাপে আমি অলৰেডি আমাৰ বুজা পৰাটো একেবাৰে হৈ গৈছে যে যিহেতু দৰং ওদালগুৰি সমষ্টিত আমি বিজেপিৰ কেণ্ডিডেটক আমাৰ ইউপিপিএলৰ ফালৰ পৰা আমি সহযোগ কৰিম, আৰু ইফালে বৰপেটা সমষ্টিত আমাৰ এজিপিৰ ফালৰ পৰা দিয়া হৈছে, তাত আমি সহযোগ কৰিম। আৰু এনেকৈ কোকৰাঝাৰ সমষ্টিটো এজিপি আৰু বিজেপিৰ ফালৰ পৰা সেইটো আমাক ভোটদান কৰিব বা সহযোগ কৰিব। তো এনডি হিচাপে আমি যিখিনি থাকিব লাগে মিত্ৰজোঁট হিচাপে, সেইখিনি আমাৰ মজবুত আছে। তাত কোনো এটা লেখিং তেনেকৈ নাই যে আমি একেবাৰে মজবুত হৈ আছোঁ, আৰু এনেকৈ আমি আগলৈ মহিলাৰ দখতি কৰিব নেকি আপোনালোকৰ? চাওক, যোৱা 15টা বছৰৰ যিখিনি তেখেতসকলৰ দলীয় বা চৰকাৰৰ যিখিনি কাম কাজ, সেই কাম কাজত ৰাইজ অতিষ্ঠ হৈছে। আৰু যোৱা সেই 15টা বছৰে এই অঞ্চলৰ শান্তিৰ পৰিৱেশ নাছিলে। ইয়াত বহু ধৰণৰ পৰিঘটনাবোৰ হৈছিলে। বড়োবোৰৰ ৰাজনীতিও তেতিয়া গা কৰি উঠিছিলে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ইউপিপিএল চৰকাৰ অহাৰ পিছত, মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছত আজি সেই অৱস্থা নাই। আজি শান্তিৰে বাস কৰিব পাৰিছে। মানুহৰ ধন সম্পত্তিৰ নিৰাপত্তা হৈছে, জীৱনৰ নিৰাপত্তা আজি আহিছে। তেনে ক্ষেত্ৰত তেখেতসকলৰ কৰ্মকাণ্ড, য'ত নেকি বৰ্তমান তেখেতসকলৰ প্ৰাৰ্থী হিচাপে আছে, তেখেতো টীম হিচাপে সেইটো কাম কৰিছে। সেইকাৰণে দলগতভাৱেই হওক বা ব্যক্তিগতভাৱেই হওক, তেখেতসকলৰ ইমেজ হয়তো তেনেকেই ভাল বুলি মই নাভাবোঁ। বিপিএফৰ যিগৰাকী প্ৰাৰ্থী, তেখেতৰ কেৰেক্টাৰৰ কথা আমি কোৱাই নাই। সেইটোতো ৰাইজে হয়তো কিবা যদি আছে বিগত সময়ছোৱা সেইখিনি জানে, আজি তাৰিখলৈতো সেইটো পাহৰি যোৱা নাই। সেইকাৰণে তেনেকুৱা কেৰেক্টাৰৰ কথা আমি ক'বলৈ নাযাওঁ, আৰু সেইখিনি ইমান তললৈকে আমি নাযাওঁ। তো আমি ষ্টেণ্ডাৰ্ড এটা ৰাজনীতি কৰিব খোজোঁ। সেইকাৰণে তেখেতসকলৰ কৰ্মকাণ্ডৰ কাৰণে তেখেতসকলৰ যদি কিবা ক্ষতি হয়, তেখেতসকলৰ কাৰণে হ'ব। সেইটো তাত ইউপিপিএলে কাৰোবাক ক্ষতি কৰিব লাগে বা তেনেকৈ নাই। আৰু তেখেতসকলৰ উত্থানৰ কথাটো ক'ত পৰা আহিলে, য'ত আমি 70%তে বেছি ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ। নৱহৰণে প্ৰথমতে নমিনেশ্যন দিব পাৰে নে নোৱাৰে সেইটো ঠিক কৰি লওক, তাৰপিছত চোৱা যাব। আপোনাৰ ইছ্যু কি হয়? এই মুহূৰ্তত আমাৰ ইছ্যু সেইটোৱে হ'ব যে আমাৰ কেন্দ্ৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেততো আমি প্ৰাইম মিনিষ্টাৰ তৃতীয়বাৰৰ কাৰণে আমাক লাগিবই। কিন্তু আজি বিটিআৰ অঞ্চলৰ যিখিনি শান্তি, সেই শান্তিটো চিৰযুগমীয়া কৰিব লাগিব। কাৰণ মাজে সময়ে ৰাজনৈতিক দল বা ব্যক্তি বিশেষে আমাৰ যিখিনি শান্তি পৰিৱেশ সেইটো বিনষ্ট কৰাৰ কাৰণে সময়ে সময়ে উঠি পৰি লাগে। আৰু ইয়াত আমাৰ ভাতৃত্ববোধটো যোৱা কিছু বছৰ ধৰি নোহোৱা হৈছিলে। আজি বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ গঠন কৰাৰ পিছত এই পৰিৱেশটো, ব্ৰাদাৰহুড সেইটো আহি পৰে। সেইটো আমি দীৰ্ঘস্থায়ী কৰিব লাগিব, আৰু উন্নয়নৰ যিখিনি ধাৰা, সেই ধাৰাটো আগলৈ লৈ যাব লাগিব। তাৰ কাৰণে মোৰ যিখিনি ষ্ট্ৰেটেজি সেইখিনি হ'ব। আজিলৈকে প্ৰধানমন্ত্ৰীৰ কথাটো মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব, তেখেতে সেইটো খাটাং।